আজি কংগ্ৰেছৰ মঞ্চৰ পৰা যেতিয়া ক'ব পাৰে যে ৪৮খন আসন ৰিজাৰ্ভেশ্যন লাগে, কালি সেই কংগ্ৰেছ দলে ক'ব পাৰে যে অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰীও আমাৰ সম্প্ৰদায়ৰ পৰা হ'ব লাগে। বাধা ক'ত পোৱা? তেওঁলোকে যদি আসন জিকিব পাৰে, হোৱাততো কোনো অসুবিধা নাই। আৰু চাওঁতে চাওঁতে সাদুল্লাৰ পৰা কাঢ়ি অনা চকীখন আকৌ সাদুল্লালৈ গতি কৰিল। বৰদৈলে সাদুল্লাৰ পৰা চকীখন কাঢ়ি আনিছিল, আৰু আজিৰ অসমীয়াই আমি সাদুল্লাক চকীখন আকৌ এবাৰ পাৰি দিম। আমাৰ জীৱনকালত ইয়াক আমি হ'ব দিব নোৱাৰিম, আৰু সেইকাৰণে আমি যুঁজিব লাগিব। দৰিদ্ৰ জনগণৰ বাবে আমি কাম কৰিম, মধ্যবিত্ত সমাজৰ বাবে কাম কৰিম, বিকাশৰ গংগাৰে অসম মাতৃৰ চৰণ ধোৱাম। কিন্তু তাৰ পিছত মোৰ স্বদেশ আৰু মোৰ স্বজাতিক মই জীয়াই ৰখাৰ বাবে মই যুঁজিব লাগিব। কোনোবাই যুঁজিব লাগিব, আৰু আমাৰ দেশখন আৰু জাতিটোক আমি বচাব লাগিব। আজি কংগ্ৰেছৰ মঞ্চৰ পৰা যেতিয়া ক'ব পাৰে যে ৪৮খন আসন ৰিজাৰ্ভেশ্যন লাগে, কালি সেই কংগ্ৰেছ দলে ক'ব পাৰে যে অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰীও আমাৰ সম্প্ৰদায়ৰ পৰা হ'ব লাগে।